ওদালগুৰিৰ নাচনশালী ডিংডাংপাৰাত চহৰাই পৰব আৰু দীপাৱলী উৎসৱ ৰূপায়ণ। দীপাৱলীৰ সমান্তৰালভাৱে আদিবাসী গৌড় সমাজৰ লোকসকলে পালন কৰে কৃষিভিত্তিক উৎসৱ চহৰাই পৰব আৰু দীপাৱলী। সদৌ অসম গৌড় সমাজ, নাচনশালী শাখা সমিতি গৌড় সমাজৰ উদ্যোগত আৰু নাচনশালী শাখা মহিলা সমিতিৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ হয় পঞ্চম বাৰ্ষিক চহৰাই পৰব আৰু দীপাৱলী। অনুষ্ঠানত প্ৰদৰ্শন হয় দাণ্ডা, কাৰ্মা আৰু চোৱা নৃত্য। মহিলাসকলে আখলৰ কাম বাদ দি এনেদৰে নৃত্য কৰাত ব্যস্ত। চহৰাই পৰবৰ অনুষ্ঠানত বেদী স্থাপন, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, স্মৃতিতৰ্পণ, চহৰাই আখৰা অল্পনা অংকন আৰু ৰূপসজ্জা, কালিমা আৰু শিৱথানত বন্তি প্ৰজ্বলন, সাংস্কৃতিক সন্ধিয়া ইত্যাদি অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংঘ চালক RSS ওদালগুৰিৰ একল অভিযান ওদালগুৰি জিলাৰ সভাপতি খগেন ডেকা, প্ৰাক্তন আছা নেতা প্ৰভাত পানিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আদিবাসী গৌড় লোকৰ উপৰিও অসমীয়া, বড়ো, বঙালী, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ এক সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হয় চহৰাই পৰৱস্থলী। অনুষ্ঠানৰ জৰিয়তে আদিবাসী গৌড় সমাজৰ জনজাতিৰ কৰণ, ভূমিপট্টাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনাই চহৰাই পৰব আৰু দীপাৱলী উদযাপন সমিতিয়ে। চহৰাই পৰবৰ পৰাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে উদযাপন সমিতিয়ে। ন্যায় ক্ষেত্ৰত আমি দাবী কৰিব বিচাৰিছো যে চৰকাৰে অতি শীঘ্ৰে যে হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। আমাৰ ৰড মেকলৰ শিক্ষা পদ্ধতি, গতিকে আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী ইংৰাজী পঢ়াওক ক'ব লগা নাই। নিজৰ ভাষাটোক মান্যতা প্ৰদান কৰক, সগৌৰৱে নিজৰ ভাষাটো কওক, ঘৰত নিজৰ ভাষাৰে কথাখিনি কওক, ধুনীয়াকে কওক। মাক মা বুলি মাতিবলৈ দিয়ক, দেউতাক দেউতা, দেউতা মই হৈছে দেৱতা।